পশ্চিমবংগ পুলিচৰ বৰ্বৰ আক্ৰমণত নিহত হোৱা এছএফআইৰ নেতা সুদীপ্ত গুপ্তৰ মৃত্যু ঘটনাৰ তীব্ৰ প্ৰতিবাদ জনাইছে ভাৰতৰ ছাত্ৰ ফেডাৰেশ্যনৰ অসম শাখাই। ঘটনামতে শিক্ষানুষ্ঠানত ছাত্ৰ ছাত্ৰীৰ গণতান্ত্ৰিক অধিকাৰ ৰক্ষাৰ দাবীত এছএফআই আৰু তিনিটা ছাত্ৰ সংগঠনে ঘোষণা কৰা আইন অমান্য আন্দোলনত পুলিচে নিৰ্মমভাৱে আন্দোলনকাৰী ছাত্ৰসকলক প্ৰহাৰ কৰি গ্ৰেপ্তাৰ কৰে। গ্ৰেপ্তাৰ হোৱা ছাত্ৰ নেতা সুদীপ্ত গুপ্তক আৰক্ষীৰ জিম্মাত ৰাখি প্ৰহাৰ কৰাৰ ফলত ৰক্তক্ষৰণ হৈ মৃত্যুক তেওঁ আঁকোৱালি লয়। ছাত্ৰ নেতাজনৰ মৃত্যুত এছএফআইৰ অসম শাখাই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে। প্ৰতিবাদী কাৰ্যসূচী সম্পৰ্কে এছএফআইৰ অসম ৰাজ্যিক কমিটিৰ যুটীয়া সম্পাদক নিৰংকুশ নাথে কয় এনেদৰে। যোৱা 2 তাৰিখে পশ্চিমবংগত ছাত্ৰ ছাত্ৰীৰ গণতান্ত্ৰিক অধিকাৰ ৰক্ষাৰ দাবীত এক আইন অমান্য আন্দোলন গঢ়ি উঠে। এছএফআই তথা অন্যান্য 4টা সংগঠনে এই আন্দোলন কৰে, কিন্তু পুলিচে আন্দোলনকাৰীসকলৰ ওপৰত নিৰ্মম প্ৰহাৰ কৰে আৰু গ্ৰেপ্তাৰ কৰি লৈ যায়। গ্ৰেপ্তাৰ কৰি আৰক্ষীৰ জিম্মাত তেওঁলোকক প্ৰহাৰ কৰা হয়। সেই প্ৰহাৰত এছএফআই ৰাজ্যিক কমিটিৰ নেতা কমৰেড সুদীপ্ত গুপ্ত তেওঁক প্ৰহাৰ কৰি মাৰি পেলোৱা হয়। আজি এছএফআই অসম ৰাজ্যিক কমিটিয়ে সমগ্ৰ অসমৰ বিভিন্ন জিলা তথা আঞ্চলিক কমিটিসমূহক ইয়াৰ বিৰুদ্ধে প্ৰতিবাদী মিছিল উলিয়াবলৈ আহ্বান জনাইছে আৰু লগতে আজি প্ৰধানমন্ত্ৰীলৈ অসম ৰাজ্যিক কমিটিৰ তৰফৰ পৰা যাতে ছাত্ৰ ছাত্ৰীৰ গণতান্ত্ৰিক অধিকাৰ ৰক্ষা কৰা হয় আৰু এই যি হত্যাকাণ্ড সেই হত্যাকাণ্ডৰ উচিত তদন্ত হোৱাৰ দাবী কৰিছে অসম ৰাজ্যিক কমিটিয়ে। কেমেৰা পাৰ্চন সুশান্ত দাসৰ সৈতে অমৰদীপ গগৈ, চেণ্টিনেল নিউজ, গুৱাহাটী।